আৰু কৈছে যে কৃষ্ণকা ভাৱ নামে ৰতন, ভগৱান কৃষ্ণৰ কথা ভাবিব লগা কিমান আছে। শিশুৰূপে কিমান লীলা কৰিলে, পুতনাৰ নিচিনা ৰাক্ষসিক মাতৃত্বৰ মুক্তি দিলে, 100 অপৰাধ কৰাৰ পাছতো শিশুপালক পৰম গতি দিলে। প্ৰভু কিমান মহিমাযুক্ত যে গাই গৰুৰ মনোবাঞ্ছা পূৰণ কৰি 1 বছৰ গাই গৰুৰ পোৱালি হৈ, নিজে গৰুৰ পোৱালি হৈ ভগৱান কৃষ্ণই লীলা কৰি গাই গৰুৰ গাখীৰ খাইছে। এইবোৰ কিমান ভাবিলে চকু পানী ওলাব, কান্দিব, লীলাবোৰ স্মৰণ হ'ব, হৃদয় আনন্দত গদগদ হৈ যাব যে মোৰ প্ৰভুৰ ইমান অপূৰ্ব লীলাবোৰ। সেইবোৰ ভাবিলেহে আনন্দ লাগিব, সেইবোৰ ভাবিলে মন পবিত্ৰ হ'ব। আমি কিবোৰ ভাবোঁ? আৰু সেইকাৰণে মনৰ মাজত আমাৰ প্ৰেছাৰ, ডায়েবেটিছ, হাই প্ৰেছাৰ, এইবোৰ আমি যিবোৰ ভাবিব নালাগে, যিবোৰ ভাবিলে মন নষ্ট হয়, যিবোৰ ভাবিলে মনত চাপ পৰে, যিবোৰ ভাবিলে মন লেতেৰা হৈ যায়, এইবোৰ কথা ভাবি থাকোঁ আমি। আৰু সেইকাৰণে আমাক এই কথাখিনি কৈছে, যোগ কৰক, ধ্যান কৰক। ধ্যান বা যোগৰ অৰ্থ হ'ল অন্তৰ্মুখী চিন্তন। কেলে এই আত্মাই হ'ল পৰমাত্মা। আমি আগতেও আলোচনা কৰিছোঁ এবাৰ, অৰ্থাৎ এই আত্মাই হ'ল পৰমাত্মা, ঈশ্বৰ বাহিৰত নাই। আকৌ কৈছোঁ, ঈশ্বৰ আছে ভিতৰত। হিৰণ্যকশিপুৱে কিমান বিচাৰিলে ঈশ্বৰক নাপায়। প্ৰহ্লাদে কৈছে চবতে ঈশ্বৰ আছে। প্ৰহ্লাদে ভিতৰত চায়, ভকতে ভিতৰত চায়, অভকতে বাহিৰত চায়। বাহিৰত ক'ত ঈশ্বৰ আছে? এই তেজ মঙহৰ বিষ্ঠা মূত্ৰ ভৰা এইটো দেহহে বাহিৰত। এই দেহটোত চব বিস্তাৰ টেংকি এটা আছে, মূত্ৰৰ টেংকি এটা আছে, নাকেৰে লেতেৰা ওলাইছে, কাণেৰে লেতেৰা ওলাইছে, নোমৰ গুৰিয়ে গুৰিয়ে লেতেৰা ওলাইছে। এই দেহটোত ক'ত ঈশ্বৰ আছে? আত্মাহে ঈশ্বৰ। এই আত্মাটো কেলে বিশ্বাস নকৰে? এই আসনত ঈশ্বৰ, মানুহ এজনেহে ভিতৰত থকা ঈশ্বৰক তাত বহুৱাই থৈ দিছে। ঈশ্বৰ তাত কেনেকৈ আছে? এজন চৈতন্য ঈশ্বৰে তাত অংশ এটা বহুৱাই থৈ দিছে, 1 বিন্দু কণিকা এটা। সেই ঈশ্বৰহে আছে। মানুহে বনোৱা মূৰ্তিটোক সেৱা কৰিছে। কেলে? মানুহজনৰ ভিতৰত থকা যিটো চৈতন্য ভাৱনা, সেই ভাৱনাটোহে ঈশ্বৰ। এইখিনিয়ে আমাক ভগৱানে কৈছে ধ্যান, সদায় ধ্যান কৰক। ধ্যান মানে হ'ল, আমাৰ ভগৱত গীতাই কৈছে যে নিজৰ ধ্যান কৰক। নিজৰ মাজতে ঈশ্বৰ আছে, নিজৰ মাজতে শক্তি আছে, নিজৰ মাজত সামৰ্থ্য আছে, নিজৰ মাজত প্ৰেম, কৰোণা, দয়া আৰু আত্মাৰূপী পৰমাত্মা নিজৰ ভিতৰত আছে। বাহিৰত কেলে বিচাৰি ফুৰে? বাহিৰত ঈশ্বৰ নাই। যাৰ ভিতৰত ঈশ্বৰ নাই, তাৰ বাহিৰত ঈশ্বৰ নাই। যাৰ বুকুৰ মাজত শান্তি নাই, তাৰ ক'ত শান্তি আছে? আছে জানো? এজন মানুহৰ বুকুৰ মাজত শান্তি নাই, সেইজন স্বৰ্গত গ'লেও শান্তি পাব জানো? এইটো বুজিব কৈছে আমাক ভগৱত গীতাই বুজাইছে। শান্তি বুকুৰ মাজত ৰাখক, চবতে শান্তিয়ে পাব, হয় নহয়? প্ৰেম নিজৰ ভিতৰত ৰাখক, চবতে প্ৰেমেই হ'ব। মৰম ভালপোৱাবোৰ নিজৰ মাজত জগাই তোলক, চবতে মৰম ভালপোৱা বিলাব পাৰিব। এই কথাখিনিয়ে আমাক 6ষ্ঠ অধ্যায় ধ্যান যোগ, অৰ্থাৎ আমাক এই কথাখিনি কৈছে। নিৰ্জনত আসন পাৰক, কোমল আসন। আমাৰ বহুতেই বাঁহৰ ধাৰিবিলাক বহে। এইবিলাক ধাৰি যে ইমান টান টান ধাৰিত বহুত সময় বহিব নোৱাৰে। শাস্ত্ৰত লিখিছে বাঁহৰ ধাৰিত বহিলে, আয়ুৰ্বেদত লিখিছে মানুহ দৰিদ্ৰ হয়, ভাগ্যহীন হয়। তাৰমানে কি? বাঁহৰ ধাৰিত বহিলে ভৰিবিলাকৰ নাৰ্ভৰ প্ৰব্লেম হ'ব। 3 ঘণ্টা বহাৰ পাছত আপুনি এলাহ আৰু তমগুণ আহিব, আৰু তমগুণ আৰু এলাহ আহিলে আপুনি কাম কৰিব নোৱাৰা হ'ব, আৰু কাম কৰিব নোৱাৰা হ'লে দৰিদ্ৰ হ'ব। প্ৰায় চাব আপুনি সকাম খোৱা ভকতসকলৰ এই একে অৱস্থা। ঘৰত কাম বন নকৰে মানে কি হয়? এলাহ আৰু তমগুণ। দিনটো সেইখন টানখন ধাৰিখনত বহি থাকিব, আৰু পাছত বুঢ়া হ'বই নাপায়, ভৰি বহিব নোৱাৰা হ'ব, কঁকালৰ বিষ হ'ব। কেলে? সেইখন আসনত বহিবলৈ মানা কৰিছে নহয়। আসনখন কোমল হ'ব লাগিব। গোসাঁই আহিলে কোমল আসন পাৰি দিয়ে, আৰু আপোনালোকৰ গাঁৱৰ বয়সস্থ 80 বছৰীয়া এজন আহিলে
ধাৰিখন দি দিয়ে সেই ধাৰিখনত বহিব পৰা আছে ন টিকাত মঙহ নাই 80 বছৰীয়া বুঢ়া মানুহজনৰ টিকাত মঙহ নাই আৰু আপোনাৰ দেউতাকক সেই ভাৰী ধাৰিখনত বহাবলৈ বেয়া নালাগে জানো বয়সক সন্মান কৰক যে অন্তত আমাৰ গাঁৱৰ বয়োজ্যেষ্ঠ এজন কোমল আসনখন পাই দিয়ক এতিয়া প্লাষ্টিকৰ ধাৰিবিলাক লৈছে সেই তাত নবহে না কোমল আসন লাগিব তাতেহে ধ্যান কৰিব মনোযোগ দিব 3 ঘণ্টা ভাগৱত শুনিব লাগিব ইমান টান ধাৰিখনত বহিলে 3 ঘণ্টা পাৰিব জানো জোৰ কৰি পাৰিব কিন্তু আধা বয়সতে কি হ'ব ভৰি বিষ হ'ব নাৰ্ভৰ প্ৰব্লেম হ'ব আৰু কঁকালৰ বিষ হ'ব লাভটো কি হ'ব সব বস্তুতে এটা দৰ্শন আছে সব বস্তুতে বিজ্ঞান আছে গতিকে আমাৰ নামঘৰবিলাকৰ এটা প্লাষ্টিকৰ ধাৰি আমাৰ শাস্ত্ৰই কৈছে বিজ্ঞানে কৈছে প্লাষ্টিকৰ ধাৰিত বহি গুৰু সেৱা নহয় কেলে আৰ্ট কানেকশ্যনটোৱে নহয় আৰ্ট কানেকশ্যন নহয় লাইট নজ্বলে আপুনি কেনেকৈ ভগৱানক পাব ভগৱান হ'ল লাইট সূৰ্য পোহৰ তে ভগৱানৰ লগত কানেকশ্যন কৰিব লগা হ'লে আৰ্ট কানেকশ্যন লাগিব আৰু আৰ্ট কানেকশ্যন হ'বলৈ প্লাষ্টিকৰ ধাৰিত বহিলেতো নহ'ব তে আজি প্ৰায় নামঘৰবিলাকত চব প্লাষ্টিকৰ ধাৰিত বহিলে এইটো এনেকৈ সাধনা হ'ব সাধনা মানে কি বহিব পাৰিব প্ৰাৰ্থনা গাব পাৰিব কিন্তু আপোনাৰ ভিতৰত থকা যে আত্মা আৰু পৰমাত্মাৰ যিটো যোগ এইটো কেতিয়াও নহ'ব সেইকাৰণে আমাক এই 6ষ্ঠ অধ্যায় ধ্যান যোগত লিখিছে যে তলত কোমল পাৰি তাৰ ওপৰত কম্বল তাৰ ওপৰত মৃগচৰ্ম পাৰি চাকি যেনেকৈ বতাহ নহ'লে সম্পূৰ্ণ ওপৰলৈ জ্বলি থাকে ঠিক আমাৰ কামনা বাসনাৰূপী বতাহক নাশ কৰি চিত্ত শান্ত কৰি আমাৰ আত্মাক ওপৰলৈ তুলি লৈ যাব লাগে এই কথাটোকেই আমাক কৈছে ধ্যান যোগত গতিকে যিখিনি কথা এইখিনি কৈছোঁ এইখিনি কোৱা কথা যে কোৱা কথাখিনি যদি সত্যতা আছে আপোনালোকে বিচাৰিব হয়নে নহয় কোৱাৰ লগে লগে মানি নল'ব এইটো গীতাত চাই ল'ব কাৰণ গীতাত চাই লৈ তাৰ পাছত যদি হয় আপোনালোকে মানিব আচ্ছা মানিবলৈ কি অসুবিধা আছে গাঁৱৰ ভকতসকল নিজেহে বহে গতিকে আপোনালোকে কোমল আসন গোটাই ল'ব কেলে নোৱাৰিব খাওঁতে কিমান টকা খেদায় খাওঁতেতো বহুত টকা খেদাই দিয়ে অন্তত বহা আসনখিনি আপোনালোকে ল'ব পাৰিব গতিকে আপোনালোকে এনেকুৱা কোমল আসনখিনিৰ ব্যৱস্থা কৰিব আৰু এইখন গাঁৱৰ যিজন একেবাৰে বয়োজ্যেষ্ঠ আপোনালোকে চাবচোন বয়সক সন্মান কৰিলে কিমান উপকাৰ হয় যিজন একেবাৰে বয়সস্থ সেইজনক খুঁটা এটা দিব আৰু সেই খুঁটাটোতে বহাব আৰু সেইজনক অকণমান আসনখন গোসাঁইক যেনেকৈ দিয়ে মৰ্যাদাৰ আসন দিব কোমলকৈ তে সেইজনে জীয়াই থাকিবৰ আৰু আশা কৰিব আৰু অকণমান তৃপ্তি পাব আৰু 80 বছৰ পাৰ হৈ যোৱা প্ৰতিজন বয়সস্থ মানুহ এখন তীৰ্থ হৈ যায় তেওঁক সেৱা কৰিলে তীৰ্থলৈ যাব নালাগে তেওঁক প্ৰদক্ষিণ কৰিলে তীৰ্থৰ সমস্ত ভ্ৰমণৰ ফল পায় গতিকে সেই বয়সজনক সন্মান কৰিলে আৰু পাছৰজনো আকৌ জীয়াই থাকিবলৈ আশা কৰিব কেলে সেইখন আসন মোক দিব আমাৰ এখন ঘৰতো পিতৃৰ কাৰণে এখন আসন থাকিব লাগিব ঘৰৰ মৰ্যাদা যে পিতৃৰ এইখন চকী ঐ বাবাই তাত নবহিবি এইখন দেউতাৰ চকী যিখন থালত দেউতাই অন্ন খায় সেইখন কোনেও খাব নোৱাৰিব এইখন দেউতাৰ আমাৰ ঘৰৰ মৰ্যাদা আমাৰ ঘৰৰ যিটো স্বাভিমান আমাৰ ঘৰৰ যিটো মৰ্যাদা এইজনক ৰাখিব লাগিব কেনেকৈ যে এই জাগাখনত দেউতাই বহি অন্ন খায় তাত নবহিবি তেতিয়াহে ঘৰখনৰ মূল্য বুজিব তেতিয়াহে ল'ৰা ছোৱালী বুজি পাব দেউতা কি কিন্তু সেইবোৰ আমাৰ আগৰ দিনত আছিলে আজিকালি সেইবোৰ ক্ৰমান্বয়ে হেৰাই গৈ আছে আৰু এই যোৱাৰ কাৰণে আজি মৰ্যাদা নাই আজি বয়সস্থসকলে যে এটাই কথাই কয় বোলে প্ৰভু যাব লাগে ইয়াৰ পৰা যাব লাগে কেলে চবে কোনেও সন্মান নকৰে কোনেও মাতষাৰ নিদিয়ে আৰু প্ৰায় পুত্ৰসকলে আমাৰ বুঢ়াটো কেতিয়াবা পত্নীও কয় আকৌ নাপায় আৰু যি পুত্ৰই পিতৃ মাতৃক বুঢ়া আৰু বুঢ়ী কয় সেই পুত্ৰই যিমানেই পিণ্ড দিয়ক বাপেকে পিণ্ড নাপায় মনত ৰাখিব ডায়েৰীত লিখিব
যি পুত্ৰই মাক বাপেকক বুঢ়া আৰু বুঢ়ী বুলি কয় সেই পুত্ৰই পিণ্ড দিলে পিতৃয়ে নাপায়। কাৰণ শাস্ত্ৰত লিখিছে পিতৃ আৰু মাতৃৰ পিণ্ড আছে, বুঢ়া আৰু বুঢ়ীৰ পিণ্ড নাই। কেলে আপোনাৰ মনতে শ্ৰদ্ধা নাই, বুঢ়া বুঢ়ী তুচ্ছ ভাৱনা আছে। গতিকে আপোনাৰ শ্ৰদ্ধা মানে কি শ্ৰাদ্ধ, শ্ৰাদ্ধ মানে কি শ্ৰদ্ধা। আপোনাৰ জীয়াই থকাজনৰে শ্ৰদ্ধা নাই। সেইকাৰণে এইবিলাক হ'ল আমাৰ শাস্ত্ৰই কৈছে। গতিকে ৬ষ্ঠ অধ্যায় ধ্যান যোগত এইখিনি আমাক কৰিব দিছে, কৰিবলৈ যত্ন কৰকচোন। আমি দিনটো অন্তত গধূলি নিজৰ ধ্যানটো অকণমান কৰক, বহিব লাগে, মন শান্ত কৰিব লাগে। আমাৰ এইটো প্ৰজ্ঞা চক্ষু, এইটো পিটুইটাৰী গ্লেণ্ড, এইটোৱে হ'ল আধ্যাত্ম শক্তি। ইয়াতেই মনটো আনি অন্তত ভাবিব লাগে, মই দেহ নহয়, মই মন নহয়, মই আত্মা, মই জন্ম মৃত্যু ৰহিত, মই আত্মা, মোৰ জন্ম নাই, মোৰ মৃত্যু নাই, মই সনাতন সত্য, মই পৰমাত্মাৰ অংশ, মই সুখস্বৰূপ, শান্তিস্বৰূপ, মই আনন্দস্বৰূপ, মই আনন্দস্বৰূপ। এইকণ ভাবিব লাগে। এইকণ ভাবক আপুনি। এদিন আপোনাৰ ভাৱনা যেতিয়া গাঢ় হ'ব, আপোনাৰ আত্মাৰ সকলো গুণ আপোনালৈকে আহি পৰিব আৰু আপোনাৰ মুখ উজ্জ্বল হ'ব। মুখত সদায় সৰগীয়া হাঁহি এটা ৰাখি দিওঁ। হাঁহিলেনো কি যায়, খং কৰিলে কি পায়? এবাৰ খং উঠিলে 10,000 আধ্যাত্মিক চেল মানে কোষ মৰি যায়। এবাৰ খং উঠিলে শক চাৰ্কিট জ্বলি যায়। খং কৰিলে কি পায়? সন্তসকলে কৈছে, আৰে ভাই गुस्सा करने से क्या मिलता है तुमको? हैं? दियासलाई काठी जैसा है। अगर दियासलाई काठी जलाएगा तो अपने जलेगा, पहले अपने जलेगा। दियासलाई काठी मारिले निजे জ্বলে, আনক জ্বলোৱা নজ্বলা পাছৰ কথা। খং উঠিলে নিজে নষ্ট হয়, পাছত আনক জ্বলোৱাটো বেলেগ কথা। সেইকাৰণে गुस्सा करने से क्या मिलता है? कुछ नहीं मिलता है, नुकसान होता है। क्रोधोत भवति सन्मोहा, भगवत गीतार श्लोकत কৈছে। क्रोधोत भवति सन्मोहा, सन्मोहा स्मृति विभ्रम, स्मृति भ्रंशात बुद्धिनाशो, बुद्धिनाशात प्राणोच्यति। যার বেশি খং উঠে তার স্মৃতি শক্তি নষ্ট হয়ে যায়। গতিকে জোর পৰা লাভ নাই, জোর পৰা লাভ নাই, তাক এৰিব লাগে। জোৰ পৰা লাভ আছে, তাক ধৰিব লাগে। এতিয়া আমাৰ ৭ম অধ্যায়ত কৈছে জ্ঞান বিজ্ঞান যোগ। জ্ঞান বিজ্ঞান যোগ। জ্ঞান হ'ল নিৰ্গুণ, বিজ্ঞান হ'ল সগুণ। জ্ঞান মানে আত্মা আৰু বিজ্ঞান হ'ল দেহ। এতিয়া দেহটো মৰে নেকি? দেহ নমৰে, কাৰণ দেহ হ'ল ভগৱানৰ শক্তি, আত্মা হ'ল ভগৱানৰ অংশ। গতিকে শক্তি আমাক বিজ্ঞানে কৈছে এনাৰ্জি কেতিয়াও লোকচান নহয়, ই ৰূপান্তৰ হয়। এনাৰ্জি লোকচান হয় জানো? ৰূপান্তৰ হয়। লোকচান নহয়, ৰূপান্তৰ হয়, তে মৰিল জানো? পঞ্চভূতৰ শৰীৰ, পঞ্চভূতৰ পৰা আহিছে। খেতিয়প তেজ মৰুদ্বম, মাটি পানী আকাশ বায়ু আৰু অগ্নিৰ পৰা আহিছে, শৰীৰ বনিছে। আৰু এদিন শৰীৰটো নষ্ট হৈ গ'ল। মাটি মাটিৰ লগত মিলিল, অগ্নি অগ্নিৰ লগত মিলিল, আকাশ আকাশ লগত মিলিল, বায়ু বায়ুৰ লগত মিলিল, পানী পানীৰ লগত মিলিল। আকৌ দৰকাৰ হ'ল, আকৌ মাটি পানী বায়ু আনি আকৌ বনাই দিলে। অৰ্থাৎ আমাক এইটো শিকাইছে ব্ৰহ্মতত্ত্বৰ ওপৰত যে চপৰা এটা, ডলি চপৰা এটা আপোনাৰ হাতত আহিলে, এইটো ডলি চপৰা, আপুনি গুৰি কৰি দিয়ক, ফু মাৰি দিয়ক, ধূলিখিনি উৰি গ'ল। তাৰমানে কি? মৰিল। মৰিল মানে কি? নেদেখা হ'ল। আকৌ ধূলিখিনি চপাই দিয়ক, লাড়ু বনাই দিয়ক, আকৌ চপৰা হৈ গ'ল। চপৰা মানে কি? জন্ম হৈ গ'ল। দেখা পোৱা জন্ম, নেদেখা মৃত্যু। আপোনাৰ মোৰ কাৰণে এইটো অজ্ঞানতাৰ, অবিদ্যাৰ কাৰণে। কিন্তু জন্মও নাই, মৃত্যুও নাই। ডলি চপৰাটো গুৰি হৈ গ'ল, উৰি গ'ল। আকৌ চপাই দিয়ক, আকৌ লাড়ু হৈ যাব।
ধৰিব পাৰিছেনে? এই কথাটোকে আমাক কৈছে। আপোনাৰ মোৰ অজ্ঞানতাৰ দৃষ্টিৰে জন্মৰ মৃত্যু আছে। জন্মৰ মৃত্যু দেহৰো নাই, জন্মৰ মৃত্যু আত্মাৰো নাই। পূৰ্ণমাদাঃ পূৰ্ণমিদং পূৰ্ণাৎ পূৰ্ণমুদচ্যতে পূৰ্ণস্য পূৰ্ণমাদায় পূৰ্ণমেৱ অৱশিষ্যতে। এক পূৰ্ণ ব্ৰহ্মৰ অনন্ত কোটি অংশ ক্ষুদ্ৰ ক্ষুদ্ৰ কণিকাই পূৰ্ণতা প্ৰায়, আৰু চব পূৰ্ণ। এগুচি বন্তিৰ পৰা 1 লক্ষ বন্তি জ্বলাই দিয়ক, এগুচিত কিবা কমিব জানো? ইয়াৰ পৰাতো 1 লক্ষ বন্তি জ্বলিলে, জ্বলাই দিলে ইয়াত কিবা কমিব জানো? ইন্ধন কমিবনে? ইয়াৰ পৰা জীৱৰ জ্বলিলে তাত কম থাকিব নেকি? ইয়াৰ পৰা জীৱৰ জ্বলিলে তাত কম থাকিব নেকি? এইটোৱেই অৰ্থাৎ ঈশ্বৰ পূৰ্ণ, জীৱ পূৰ্ণ। কিন্তু জীৱই মায়াত থাকি ঈশ্বৰক নাজানে, অৰ্থাৎ সেইকাৰণে জীৱ অপূৰ্ণ। কেলে? জীৱ বডি কনচিয়াছ, ঈশ্বৰ হ'ল সোল কনচিয়াছ। আৰু আপুনিও যদি সোল কনচিয়াছ হৈ যায়, ঈশ্বৰ আৰু আপোনাৰ মাজত কোনো পাৰ্থক্য নাথাকিব। হনুমানে সেই কথাটো কৈছিলে প্ৰভু ৰামক, যে মই যেতিয়ালৈকে দেহত থাকোঁ মই বান্দৰ, আৰু আপুনি শ্ৰীৰাম। আৰু যদি মই সাধনা কৰি কৰি মই জীৱৰ অৱস্থালৈ উন্নত হওঁ, তেতিয়া মই সেৱক, আপুনি মোৰ প্ৰভু। আৰু মই যদি তাৰ ওপৰলৈ যাওঁ, মই আত্মালৈ যাওঁ, তেতিয়া আপুনি আৰু মই এক তত্ত্ব, 2 তত্ত্ব নাই। সেই তাকে কৈছে ভক্ত আৰু ভগৱান অভিন্ন তত্ত্ব। এইবোৰ জ্ঞান হ'লে, এইবোৰ হ'ল সত্য, আমাক বেদান্তই কৈছে। অৰ্থাৎ এইবোৰ সাধনা কৰি কৰি ভকতে এই জ্ঞানবোৰত উপনীত হয়, আৰু ভক্ত ভক্তি আৰু ভগৱান এক তত্ত্ব। কিন্তু আমি সেইবোৰ জ্ঞান নোহোৱাকৈ যদি কওঁ ভকততকৈ ভগৱানতকৈ ভকত বৰ, পাপ লাগিব। আমি যে কওঁ ভকত ভগৱান একে, আকৌ ভকতক ভুঞ্জালে কৰ্মৰ গুচে জ্বৰ, সেইবোৰ ক'লে আকৌ পাপ লাগিব। কেলে? আমি তত্ত্বটো বুজা নাই। তত্ত্ব নুবুজাকৈ কথাবোৰ ক'লে তেতিয়া কি হ'ব? আপোনাৰো লোকচান হ'ব, আপুনি ভগৱততকৈ ডাঙৰ হৈ যাব, আৰু অপৰাধ আহি পৰিব। গতিকে 7ম অধ্যায়, বিজ্ঞান হ'ল দেহটো, দেহৰ মাজেৰে সাধনা হয়, দেহৰ মাজেৰে বিশ্লেষণ হয়, দেহৰ মাজেৰেহে গৱেষণা হয়। আৰু জ্ঞান হ'ল আত্মা। জ্ঞান নিৰ্গুণ, বিজ্ঞান হ'ল সগুণ। সগুণৰ মাজেৰে নিৰ্গুণক পায়। এতিয়া বহুতে যে কয় যে মূৰ্তিৰ পূজা কৰিব নালাগে, কিন্তু মূৰ্তিৰ মাজতেতো আত্মা সোমাই আছে। কিন্তু প্ৰথম মূৰ্তিহে দেখা পাব, তাৰ পাছতে আত্মা। সেইকাৰণে জ্ঞান আৰু বিজ্ঞান লগতে লাগিব। যে মূৰ্তি শূন্য, যে মূৰ্তি যদি শূন্য হয় তেতিয়াহ'লে ব্ৰহ্মতত্ত্ব পাব নোৱাৰে সৰ্বসাধাৰণ মানুহে। অমূৰ্ত বস্তুটো একো ধৰিব নোৱাৰে। সেইকাৰণে তাক কৈছে ব্ৰহ্ম। ব্ৰহ্ম সকলোৰে কাৰণে সম্ভৱ নহয়। ব্ৰহ্ম নিৰ্গুণ, নিৰাকাৰ, অপশব্দম, অৰূপম। গতিকে সেইকাৰণে ব্ৰহ্ম আহি কৃষ্ণৰূপে লীলা কৰিলে, দেহ ধৰিলে। ব্ৰহ্মৰ দেহ নাই, ধৰিব পাৰিছেনে? অশব্দম অৰূপম, শব্দও নাই, ৰূপ নাই, ৰঙ নাই। ব্ৰহ্ম হ'ল তেনেকুৱা, জাতো বাচি নিবৰ্তন্তে অপ্ৰাপ্য মনসা চহা। মন বুদ্ধিৰে ঢুকি নোপোৱা সেইজনে হ'ল ব্ৰহ্ম, কিন্তু তাক সৰ্বসাধাৰণ মানুহে পাব নোৱাৰে। সেইকাৰণে ব্ৰহ্মই কৃষ্ণ হৈ অৱতাৰ কৰিছে দেহ ধৰি। আৰু সেইকাৰণে মূৰ্তিৰ মাজতহে আচল তত্ত্ব লুকাই আছে। এতিয়া ভকত মূৰ্তি, তাৰ পাছতহে আত্মতত্ত্বক পাব। মূৰ্তিয়ে যদি নাথাকে আপুনি ক'ত মুচিব? শংখ চক্ৰ গদা পদ্ম, শংখ চক্ৰ গদা পদ্ম 4 অস্ত্ৰ হাতত আছে, 4খন হাতত। তেতিয়াহ'লে মূৰ্তি নহ'লে হাত ক'ৰ পৰা থাকিব? তজু নাভি কমলত ব্ৰহ্মা বইলা জাত। যদি নাভিয়ে নাই তেতিয়াহ'লে ব্ৰহ্মা ক'ত জাত হ'ল? ধৰিব পাৰিছেনে? গতিকে মূৰ্তিক নস্যাৎ কৰিব নোৱাৰে। এই আসনত যে মূৰ্তি আছে, তলত কাছ আছে, তাৰ ওপৰত হস্তি আছে, তাৰ ওপৰত সিংহ আছে। এই মূৰ্তি কি? মূৰ্তি হ'ল প্ৰতীক। মূৰ্তিৰ মাজত তত্ত্ব সোমাই আছে।
এই মানুহজন মূৰ্তি, মূৰ্তিটো প্ৰতীক, মূৰ্তিৰ মাজত আত্মতত্ত্ব আছে, কিন্তু মূৰ্তি যদি নাই তত্ত্ব ক'ত থাকিব? সেইকাৰণে শৰীৰ আৰু আত্মা ই পৰিপূৰক। শৰীৰ আছে মানে আত্মা জিৰাইছে, আৰু আত্মা আছে কাৰণে শৰীৰ আছে। ধৰিব পাৰিছেনে? আত্মাক বাদ দিলে শৰীৰৰ অস্তিত্ব নাই, আৰু শৰীৰক বাদ দিলে আত্মা জিৰাবলৈ ঠাই নাই। সেইকাৰণে ভগৱানেও মায়াক আশ্ৰয় কৰি জন্ম লয়, আৰু মায়াক আশ্ৰয় কৰি ইয়াৰ পৰা অপ্ৰকট হয়। যে মায়া নহ'লে কায়াক বিচাৰি নাপায়, আৰু কায়া নহ'লে মায়াৰ অস্তিত্ব নাথাকে। কথাখিনি বহুত টান আকৌ, বেদান্তৰ মূল তত্ত্ব।